নমস্কাৰ, মই বুবুনাথ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাতঃ টাইম। হয়, মই বৰ্তমান উপস্থিত আছো ঐতিহাসিক গোভাদেউ ৰজাৰ জোনবিল মেলাৰ বাকৰি। আৰু জোনবিল মেলালৈ বেছি দিন নাই। 3 দিনীয়া যি কাৰ্যসূচীৰে জোনবিল মেলা আয়োজন কৰিছে, জোনবিল মেলাৰ বিশেষ প্ৰস্তুতি চলি আছে। সেই প্ৰস্তুতি আমি দেখুৱাম। প্ৰথমে মোৰ সতীৰ্থক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। এনেদৰে জোনবিল মেলাৰ বাবে প্ৰস্তুতি চলি আছে, তুংগতভাৱে প্ৰস্তুতি চলি আছে। আৰু তাৰ পিছতে আমি তিৱাৰ ৰাজদৰবাৰ যি সভাপতি, সেই সভাপতিৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কেনেদৰে বিগত বছৰৰ পৰা কেনেদৰে জোনবিল মেলা আয়োজন কৰিছে, বিশ্বত জিলিকি থকা জোনবিল মেলা। আৰু এটা কথা উল্লেখ কৰিব লাগিব, এদিনৰ কাৰণে মুদ্ৰাৰ প্ৰচলন বন্ধ হৈ যায়। এয়া হৈছে জোনবিল মেলাৰ ঐতিহাসিক জোনবিল মেলাৰ এক বিশেষ দিন, যিটো দিন এইবাৰ পৰিছে 23 জানুৱাৰীৰ দিনাখনেই জোনবিল মেলাৰ মুদ্ৰা প্ৰচলন বন্ধ হৈ যাব, খন্তেক সময়ৰ কাৰণে হ'লেও। আৰু আমাৰ লগত আছে তিৱা ৰাজদৰবাৰ সভাপতি জোৰসিং বৰদলৈ ডাঙৰীয়া। তেখেতৰ মুখেৰে আমি জানিব চেষ্টা কৰিম। কি ক'ব? এইবাৰ জানুৱাৰী মাহৰ 2026 চনৰ 22, 23, 24 তাৰিখে জোনবিল মেলা অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় চলি আছে। আজি কেইবাদিনো ধৰি আমাৰ ৰাইজে শ্ৰমদান কৰিছে। ইতিমধ্যে কাৰ্বি আংলঙৰ পৰা ইতিমধ্যে আহিছে। তেখেতসকলে অহাকালি গুচি তেওঁলোকৰ কামখিনি সমাপ্ত কৰি গুচি যাব। আৰু আমাৰ ইয়াৰ পৰাও মানে 50-60জন এতিয়া নন ষ্টপ লাগি থাকিব আমাৰ 14-15 তাৰিখলৈকে। গতিকে প্ৰস্তুতি পুৰা চলি আছে আৰু সময়ত হৈ যাবগৈ। আৰু এইটো বাকী কামবিলাক ইফালে সিফালে চবেও কাম কৰি আছে মোটামুটি। আৰু এনেধৰণে আমাৰ জোনবিল মেলা ইতিমধ্যে কাৰ্বি আংলঙৰ পৰা আহিব 60খনমান গাঁৱৰ পৰা আহিব ইতিমধ্যে। তাতকৈ অলপ বেছি হ'ব। আৰু লগতে মেঘালয় 25 বা 30খন গাঁও ইতিমধ্যে নামি আহিব। আৰু তেওঁলোকে সম্পূৰ্ণ পাহাৰ উৎপাদিত সামগ্ৰী লৈ পেলাই ইতিমধ্যে সাজু হৈ আছে। আৰু আমাৰ লগত সম্পূৰ্ণ যোগাযোগ চলি আছে তেখেতসকলৰ। আৰু এইফালে ভৈয়ামৰো যিখিনি আমাৰ ইয়াতে সান্দহ, চিৰা, পিঠা, শুকান মাছ, কেঁচা মাছ ইতিমধ্যে তেখেতসকললৈ সাজু হৈ আছে। আৰু এবাৰ সৌভাগ্যৰ কথা, আমাৰ যিটো বেদৰ বিহু 2 দিনমানৰ আগতে শেষ হৈ যাব। আৰু 2 দিনমানৰ পিছত আমাৰ জোনবিল মেলা হ'ব। সকলো মানুহে ইয়াতে খুব ভাল পাইছে। এবাৰ সকলোৱে যোগদান কৰিব পাৰিব। আৰু গত কেইবছৰৰ দৰে এই বছৰৰ পৰা 5 পৰা 6 লাখ মানুহ ইয়াত সমাগম নিশ্চিতভাৱে হ'ব। এনেধৰণে আমাৰ জোনবিল মেলা সকলো সহায়ৰ হাত আগবঢ়াইছে। ইতিমধ্যে জিলা প্ৰশাসনীয় আয়ুক্ত বাইদেউ ইতিমধ্যে তেখেতৰ ফালৰ পৰা ধৰণে প্ৰচাৰ কৰিবলৈ এইখিনি কৰি আছে। এনেধৰণে চলি আছে। জোনবিল মেলাত কিমানজন ৰজা এইবাৰ পদাৰ্পণ কৰিব? এইবাৰ জোনবিল মেলাত 22জন ৰজা থাকিব। আৰু 22জন ৰজা যি দৰবাৰ বহিব, তাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱক আমি আমন্ত্ৰণ জনাইছো। তেখেতে নিশ্চয় আহিব আৰু ৰাজভাষা তেখেতে হাতে প্ৰদান কৰিব। হয়, এয়া আছিলে জোৰসিং বৰদলৈ মন্তব্য। আৰু আমি মোৰ সতীৰ্থক মই সামগ্ৰিক পৰিৱেশ কিছু দেখুৱাবলৈ অনুৰোধ জনাইছো। আৰু এনেদৰে জোনবিল মেলাৰ বাবে তুংগতভাৱে প্ৰস্তুতি চলি আছে, এনেদৰে কাম কাজত লাগি আছে। আৰু 22, 23 আৰু 24 জানুৱাৰীত হ'ব এই জোনবিল মেলা। উখল মাখল পৰিৱেশত সৃষ্টি হ'ব, আৰম্ভ হ'ব জোনবিল মেলা। আৰু বিশ্বত জিলিকি থকা যি জোনবিল মেলা, সেই জোনবিল মেলাৰ প্ৰতি বছৰে উলহ মালহে আৰম্ভ হয়। সমগ্ৰ মৰিগাঁও জিলাৰ লগতে বিশ্বৰ প্ৰতিজন ব্যক্তি ইয়াত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয়হি। আৰু আমি সবিশেষ জনাই থাকিম প্ৰাতঃ টাইম। দৰ্শকসকলক চাই থাকিব প্ৰাতঃ টাইম। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।